নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এৰিলে Z+ সিকিউৰিটি সৰ্বানন্দ সোণোৱালে নিজে আৰক্ষী নিৰাপত্তা প্ৰত্যাহাৰ কৰি বিদায় মুখ্যমন্ত্ৰী গৰাকীয়ে বহু কথা উল্লেখ কৰিলে ইফালে সলনি হল ব্ৰহ্মপুত্ৰ গেষ্ট হাউচৰ ঠিকনাও মাজুলীৰ বিধায়ক হিচাপে নতুন ঠিকনা হ'ব সৰ্বানন্দ সোণোৱালৰ মাত্ৰ 3 জন হাউচগাৰ্ড ৰাখি অন্য সকলোকে বিদায় দিলে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী পদৰ পৰা ত্যাগ কৰি তেওঁ Z+ সিকিউৰিটি এৰিলে নিজে আৰক্ষী নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে তেওঁ সাধাৰণ এজন বিধায়ক হিচাপে থাকিব বিচাৰিছে সৰ্বানন্দ সোণোৱাল নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি তুংগত হিমন্তৰ মন্ত্ৰীসভাত থাকিব কোন থাকিব এই বিষয়ে এটা নতুন কথা আহি পৰিছে জানিব পৰা মতে আজি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ লগতে 7 পৰা 8 গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব ৰাজ্যৰ 15 সংখ্যক মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব হিমন্ত বিশ্ব শৰ্মাই হিমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শপত গ্ৰহণ অনুষ্ঠান আয়োজন যুদ্ধগতিত চলি আছে বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পিছৰে পৰা নতুন মন্ত্ৰীসভা গঠনক লৈ আৰম্ভ হৈছে কুচকাৱাজ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত কোন থাকিব তাক লৈ ব্যাপক জল্পনা আৰম্ভ হৈছে ৰাজ্যৰ মাজত কেৱল ৰাজ্যৰ মাজতে নহয় মন্ত্ৰীসভা গঠনক লৈ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি নেতৃত্বও হৈছে তৎপৰ আৰু হিমন্ত বিশ্ব শৰ্মা নিজে আমিনগাঁৱৰ আৱৰ্ত ভৱনত অগপ আৰু UPPLৰ নেতৃত্বৰ সৈতে এই প্ৰসংগত আলোচনা কৰিছে সৰ্বানন্দ সোণোৱাল চৰকাৰত মন্ত্ৰী হৈ থকা কোনে নতুন মন্ত্ৰীসভাৰ পৰা বাহিৰ হ'ব আৰু কোন বিধায়কৰ কপাল ফুলিব ইয়াকে লৈ সোশ্যাল মিডিয়াত তুমুল চৰ্চা চলি আছে এতিয়ালৈকে নাম যদিও আহা নাই কিন্তু জানিব পৰা মতে আজি হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ লগতে 7 পৰা 8 গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু কৰোনাৰ সন্ত্ৰাসৰ বাবে এবাৰ দিল্লীত পুনৰবাৰ লকডাউন বৃদ্ধি কৰিছে দিল্লীত পুনৰবাৰ লকডাউন বৃদ্ধি 17 মেৰ পৰা 5 বজালৈ 17 মেৰ পৰা 5 বজালৈ বৃদ্ধি কৰা হৈছে লকডাউন আৰু এবাৰ লকডাউন অধিক কঠোৰ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ফালৰ পৰা আৰু বৰ্ধিত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে দিল্লীত পুনৰ লকডাউন বৃদ্ধি কৰিছে 17 মেৰ পৰা 5 বজালৈ পূৰ্বে 10 মেলৈ লকডাউন বৃদ্ধি কৰা হৈছিল দেশৰ ৰাজধানীত এইবাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব মেট্ৰো সেৱা এইবাৰ লকডাউন অধিক কঠোৰ হ'ব বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে আৰু এতিয়া যদি সম্পূৰ্ণৰূপে বন্ধ কৰা নহয় তেনেহলে কাল ৰূপ হৈ ধাৰণ কৰিব এই কৰোনা ভাইৰাছে আৰু যোৱা 24 ঘণ্টাত দিল্লীৰ পৰিস্থিতি কিছু উন্নত হৈছে বিগত 24 ঘণ্টাত দিল্লীত আক্ৰান্তৰ সংখ্যা 13336 জন পৰীক্ষা কৰা হৈছে 61552 জনৰ কিন্তু পজিটিভিটি ৰেট হৈছে 21.67% আনহাতে সুস্থ হোৱা আৰু হাস্পতাল এৰা লোকৰ সংখ্যা 14738 জন মৃত্যু হৈছে 24 ঘণ্টাত 273 জনৰ কৰোনাত আক্ৰান্ত হৈ আচৰিত হৈ পৰিল নাৰীবাদী লেখিকা তছলিমা নাছৰিন একাধিকত্বৰ জীৱন যাপন কৰি থকা তছলিমা নাছৰিনে মৌলবাদীৰ প্ৰতিবাদত 1994 চনতে এৰিবলগীয়া হৈছে ৰাষ্ট্ৰ বাংলাদেশ ভাৰতত বাস কৰা বাংলাদেশৰ প্ৰতিবাদী লেখিকা তছলিমা নাছৰিন কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে যোৱাকালি এক টুইট যোগে নাছৰিনে এই কথা অৱগত কৰে কিন্তু কৰোনাত আক্ৰান্ত হোৱাক লৈ আচৰিত হৈ পৰিছে লেখিকা গৰাকী টুইট যোগে তছলিমা নাছৰিনে কয় যে মই এবছৰৰ অধিক সময় ধৰি ঘৰৰ পৰা ওলোৱা নাই মই আনকি কাকুৱে ঘৰলৈ আহিবলৈ দিয়া নাছিলো মই আৰু মোৰ মেকুৰীটো কোঠাটোৰ ভিতৰতে আছিলো তাৰ পিছতো মই কোভিড-19ত আক্ৰান্ত হলো কৰোনাত কেনেধৰণে আক্ৰান্ত হলো যদি জানিব পাৰিলো হয় উল্লেখ্য যে এতিয়া একাধিকত্বৰ জীৱন যাপন কৰা লেখিকা নাছৰিনে কেতিয়া কৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল বা তেওঁৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা কি সেয়া সঠিককৈ জানিব পৰা হোৱা নাই জানিব পৰা মতে 1994 চনত ধৰ্মীয় অনুভূতিত আঘাত দিয়াৰ বাবে তছলিমা নাছৰিনে এৰিছিল বাংলাদেশ
তাৰ পাছত বাংলাদেশ এৰি বিভিন্ন ঠাইত তেওঁ ঘূৰি ফুৰিছিল অৱশেষত গৈ তেওঁ ছুইডেনত বাস পাতিছিল আৰু ছুইডেনৰ পৰা পাছপোৰ্টধাৰী ৰূপে বৰ্তমান সময়ত ভাৰতত আছে দিল্লীত বৰ্তমান নাছৰিনে বাস কৰি আছে হাঁহিমুখীয়া সোণোৱাল এতিয়া মাজুলীৰ এমএলএ টুইটাৰত নিজৰ প্ৰফাইল সলনি কৰি কি লিখিলে সৰ্বানন্দ সোণোৱালে যোৱা 5টা বছৰে তেওঁৰ মুখৰে নিগৰিত হৈছিল জাতি মাটি ভেটি আৰু বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ কথা ভাতৃত্ববোধৰ জৰিয়তে দুৰ্নীতিমুক্ত বিদেশীমুক্ত আৰু প্ৰদূষণমুক্ত অসম গঢ় দিয়াৰ নিমিত্তে সকলোতে তেওঁ উচ্চস্বৰে বক্তৃতাৰ লখৰ তুলিছিল কিন্তু দিল্লীৰ পৰা অহা এটা খবৰ আৰু হিমন্ত বিশ্ব শৰ্মাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে আনুষ্ঠানিক ঘোষণা তাৰ পাছতে পৰৱৰ্তী মুখ্যমন্ত্ৰীক উদ্দেশ্যি বহু পৰামৰ্শ আগবঢ়ালে হাঁহিমুখী সোণোৱালে অৱশেষত টুইটাৰৰ প্ৰফাইলত নিজৰ পৰিচয় সলালে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত তেওঁৰ টুইটাৰ ফলোৱাৰ 9,52,000লৈ বৃদ্ধি পাইছিল লগতে ফেচবুকত 1 মিলিয়নলৈকে বৃদ্ধি পাইছিল সৰ্বানন্দ সোণোৱালৰ অনুৰাগী কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল 5 বছৰ শাসন চলোৱাৰ পাছতে এতিয়া টুইটাৰত পৰিচয় হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী বিধায়ক মাজুলী এনে ধৰণে সৰ্বানন্দ সোণোৱালে খলাইছে নিজৰ প্ৰফাইল আৰু লিখিছে এক্স চিফ মিনিষ্টাৰ আসাম এমএলএ মাজুলী আৰু ইয়াত চাওক ফলোৱাৰ্ছৰ সংখ্যা 9,52,000 আৰু সৰ্বানন্দ সোণোৱালে টুইটাৰত লিখিছে কংগ্ৰেচুলেশ্যনছ টু শ্ৰী হিমন্ত বিশ্ব শৰ্মা অন বিং ইলেক্টেড the leader of BJP for Assam Legislative Party. I believe that you will carry forward the development journey of Assam that we together began as Team Assam under the leadership of PM Shri Narendra Modi ji. Ene dhone teo eta tweet korise aru tweet tu যথেষ্ট মানুহে চাইছে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পাছত প্ৰথমটো টুইটাৰ পোষ্টত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সোণোৱালে কয় ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হোৱা সতীৰ্থ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শক্তিশালী নেতৃত্বত টিম অসম হিচাপে আমি সূচনা কৰা অসমৰ উন্নয়নৰ যাত্ৰাক আপুনি আগুৱাই নিব বুলি মই বিশ্বাস ৰাখিছো কোনো ধৰণৰ বিসম্বাদ নকৰাকৈ হাঁহিমুখে তেওঁ হাতত পদত্যাগ পত্ৰ লৈ প্ৰথমে উপস্থিত হ'ল ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ হাঁহিমুখেই দি হিমন্ত বিশ্ব শৰ্মাৰ লগত একেখন বাসনতে বিদায়নী বৈঠকলৈ বুলি আহিল সোণোৱাল তাৰ পাছত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণাৰ পাছতে হাঁহিমুখৰে তেওঁ আলংগিন কৰি গামোচা দি আদৰিলে সৰ্বানন্দ সোণোৱালক তাৰ পাছত মুখত এমুকুৰা হাঁহিলৈ উদ্দাত বাসনৰ মাজতে হিমন্ত বিশ্ব শৰ্মালৈ বহু পৰামৰ্শ আগবঢ়ালে সৰ্বানন্দ সোণোৱালে তেওঁ এতিয়া মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হাঁহিমুখীয়া সৰ্বানন্দ সোণোৱালক সকলো মুখ্যমন্ত্ৰীৰ দায়িত্ব দি সৰ্বানন্দ সোণোৱালক সকলো যি মৰ্যাদা প্ৰথমতে দিয়া হৈছিল সেই মৰ্যাদা সৰ্বানন্দ সোণোৱালে পদত্যাগ পত্ৰ দি হিমন্ত বিশ্ব শৰ্মাক এই কথা ঘোষণা কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰাৰ সময়তে তেওঁ সৰ্বানন্দ সোণোৱালে এই বাহন প্ৰসংগত তেওঁ এটা কথা উল্লেখ কৰিছিল সৰ্বানন্দ সোণোৱালে কৈছিল যে দেশ ৰজাৰ বাবে নহয় ৰজা দেশৰ বাবে হিমন্ত বিশ্ব শৰ্মাক আৰু বহুকেইটা মন্তব্য বহুকেইটা পৰামৰ্শ দিছিল যে আমাৰ অসমখন উন্নয়নৰ পথত আগুৱাই লৈ যাবলৈ কি চেষ্টা কৰিব লাগিব দুৰ্নীতিমুক্ত অসম গঢ় দিয়াৰ ক্ষেত্ৰতো কাম কৰিবলৈ হিমন্তক পৰামৰ্শ দিলে সৰ্বানন্দ সোণোৱালে দেশখন ৰজাৰ বাবে নহয় ৰজা দেশৰ বাবেহে জনপ্ৰতিনিধিসকল সমাজৰ বাবে বা দেশৰ বাবে আস্থা আৰু বিশ্বাসেৰে জনসাধাৰণে আমাক নিৰ্বাচিত কৰি পঠিয়াইছে নিজৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি সৰ্বানন্দ সোণোৱালে পৰামৰ্শ আগবঢ়ালে পৰৱৰ্তী মুখ্যমন্ত্ৰী অৰ্থাৎ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক